বন্ধুসকল, এজনী ছোৱালী সৰুৰ পৰা এখন ঘৰত ডাঙৰ দীঘল হয়, এদিনাখন বেলেগ এটা ঘৰত গুচি যায়, বিয়া হয়। এইটো নহ'লে নহয়, নকৰিলে নহয়। বহুত দুখ লগা কথা এইটো। আৰু বেছি দিন নাই, আমাৰ ভণ্টিও আমাৰ ঘৰৰ পৰা বিদায় ল'ব বেলেগ এখন ঘৰলৈ। আৰু আমাৰ দুটা ভণ্টি, ডাঙৰজনীৰ বিয়া 18 তাৰিখে। তাৰ কাৰণে অলপ যোগাৰ কৰি আছে, ঘৰত আয়োজন চলি আছে। মনত দুখো লাগি আছে, কাৰণ তাই আমাৰ মাজত আৰু বেছি দিন নাই থাকিবৰ কাৰণে, চিৰদিনৰ কাৰণে এখন বেলেগ ঘৰত গুচি যাব। এইফালে আমাৰ দেউতাও নাই, মনত বহুত দুখ লাগি আছে। তাইৰো মনত দুখ আছে বহুত। দেউতা থাকিলে কিমান আনন্দ পালে হয় নিজৰ ছোৱালীৰ বিয়াৰ সময়ত। কইনা ধুনীয়াকৈ বহি আছে, আৰু আমাৰ ঘৰত থাকিবৰ কাৰণে বেছি দিন নাই। আৰু আমাৰ কইনাটোৰ 18 তাৰিখে চিৰবিদায় হৈ যাব, সেইকাৰণে অলপমান দুখ অনুভৱ হৈ আছে আমাৰো মনে মনে। কইনাৰ অনুভৱ কি? বিয়াৰ অনুভৱ মস্ত বঢ়িয়া। খাতি বৰপেটা কৈছে নেকি? দুখ কেনে দুখ চলি আছে বৰ্তমান? হা? অৱশ্যে দেউতা নহয়, দুখ আৰু যাই কিনে বেলেগৰ ঘৰত থাকিব লাগিব, হয় না? অকল আজিৰ পৰাই এই মানে আমাৰ বিয়াৰ ব্লগটো আৰম্ভ কৰি দিলোঁ। আৰু এই চলপ কালাৰ চালাৰ চলি আছে, অলপমান আমাৰ এই দস্তিও কৰি আছে, কালাৰ চালাৰ চলি আছে। বহুত বছৰ ধৰি কিনে ৰং কৰা নাছিলোঁ, এইখিনি অলপ ভাঙি গৈছে, এইখিনি দিয়া নহ'লে আৰু দিব চব দিব। পেণ্ডেল দেখুৱাই আছোঁ ৰ'ব, মানে দেখি আছোঁ। আজি বৰপেটা ভাষাত মাৰিম পুৰা একদম। বানি আছে এইবিলাক পেণ্ডেল। যিহেতুকে আমাৰ বৰপেটা টাউনত মাটি কম, সেইকাৰণে ৰাস্তাতে বনাব লগা হৈছে। এইবিলাক চাওক, ৰাস্তাতে বনাইছোঁ। আৰু যিহেতুকে আমাৰ বৰপেটা টাউনৰ মানুহবিলাকৰ মাটি বহুত কম, সেইকাৰণে উপায়তো নাই, ৰাস্তাই বনাব লাগিব। তো আজি আৰম্ভ কৰিলোঁ এই ভিডিঅ'টো, মানে আজি ফাৰ্ষ্ট বিয়াৰ ব্লগ। আৰু বিয়াৰ গোটেইকেইদিন আপোনালোকে ব্লগ পাই থাকিব, ডেইলি ব্লগ বনাম বিয়াৰ কেইদিন। মইতো এনেই ডেইলি নবনাওঁৱে, মাজে মাজে বনাওঁ। তো আজি পৰা আৰম্ভ কৰিলোঁ পাৰ্ট 1। বন্ধুসকল, আজিৰ কাৰণে এইখিনি আছিল। বিয়াৰ ঘৰ বহুত কাম কৰি আছে, সেইকাৰণে ভিডিঅ' ভালকৈ বনাব পৰা নাই। সিফালে দৌৰি আছোঁ, সিফালে দৌৰি আছোঁ। তো নেক্সট ভিডিঅ' ভাল দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম, আপোনালোকে চাই থাকিব।